Praise the Lord. Hi, hello, welcome to my YouTube channel. আকৌ এবাৰ কনেশ আৰু মই আহিছোঁ আঠগাঁও। কিহৰ দোকান এইটো খোলা যায় আছে আপোনালোকক মই দেখাই আছোঁ। খোলাটো হৈ লওক। আহিছোঁ আঠগাঁৱত চাবলৈ ঠেন চাওক। আমি কিবা বস্তু বিচাৰি আছোঁ। এই বস্তুটো বিচাৰি কেনে আমি खोज में पड़ा हुआ है যে বস্তুটো পাওঁ নে নাপাওঁ। তো ফাইনেলি ইয়াতে আমি বস্তুটো পাম। পাৰ পিছত কি বস্তু হয় আপোনাক দেখাই থাকিম, চাই থাকিব। যিহেতু আপোনালোকৰ লাষ্ট ব্লগত কৈছিলোঁ কনেশ ঘৰত গৈছে, তো বেচৰাই আজি আহি গৈছে। আহি কেনে আৰু মোৰ লগত ঘূৰি কেনে মোৰ মাথাটো গৰম কৰিব। আৰু লগতে আজি যিহেতু শনিবাৰে আপোনালোকে গম পায় মোৰ প্ৰেক্টিছ থাকে বা কিবা কিবি থাকে। শনিবাৰে মোৰ বেছি কাম ওলাই যায়। শনিবাৰে মোৰ বেছি কাম থাকে, তথাপিও আমি চাইজটো চাই লওঁ হয় নে নহয়। আমি ল'ব আহিছোঁ এইটোৱে বস্তু। ডাঙৰ হৈ গ'ল নেকি? বাকী আপডেটবিলাক আপোনাক মই দেখাই থাকিম, চাই থাকিম। Later, a few moments later. তো ফাইনেলি দিনটো ব্লগ বনোৱা নহ'ল, দৌৰা-দৌৰি কাৰণে। তো ব্লগটো কিয় আৰু কৰি আছোঁ আপোনালোকৰ বস্তু এটা দেখাই চাওক। চাব পাৰিছে এইটো হয় হেণ্ড গ্লভছ। ইয়াতে আৰু কিছুমান মেটেল আছে যেনেকৈ আলু, তো ধনিয়া, পুদিনা, তাৰপিছত চাট মছলা, লগতে আপোনাৰ আছে নেমু আৰু হৈ গ'ল বহুত বস্তু আছে, দেখাই আছোঁ আপোনালোকক। চাব পাৰিছে এইটো হয় ফুচকা। লগতে ইয়াৰ লগত আছে আমাৰ ৰিফাইন, ভুজিয়া, বুট, জ্বালা। এইবোৰ কিয় লৈছোঁ, কাৰণ কিয় অহাকালি আপোনালোকক ভিডিঅ'টো বনাই কেনে দেখাই আছোঁ। মই এতিয়া নকওঁ। তো বাকী বেলেগ একো নাই, এইখিনিয়ে আছে। আৰু লগতে এই ব্লগটো মই অহাকালি আৰু কণ্টিনিউ কৰিম। আজি আৰু কণ্টিনিউ নকৰোঁ, এটা ব্লগ একেবাৰে দি দিম। পাঁচ কেনে দিওঁ। অহাকালি কিমানখিনি কৰিব পাৰোঁ অলপকৈ আপোনালোকক মই দেখাই থাকিম। তেতিয়ালৈকে অকণমান ৰ'ব, কালি লগ পাইছোঁ। তেতিয়ালৈকে বাই বাই, গুড নাইট। ফাইনেলি তেল গৰম কৰি দিলোঁ। লগতে চাব পাৰিছে এইটো আমাৰ ফুচকা। য'ত বজাৰ আপোনাৰ শনিবাৰ বজাৰৰ পৰা কিনা গৈছে। তো কি কৰোঁ কি নকৰোঁ আপোনালোকক আপডেটবিলাক দেখাই আছোঁ, চাই থাকিলে। ফাৰ্ষ্ট ফুচকা গৈছে, এইখিনি আছে। বাকী কৰি কেনে পাৰোঁ যদি আপোনালোকক দেখাই আছোঁ, চাই থাকিব। চাব পাৰিছে ইয়াতে আমি বুট দি দিলোঁ আৰু ইয়াতে আমাৰ কিবা হয় কি কয় এইটো ইমলি টেঙা আৰু লগতে মছলাটো আছে আৰু ইয়াতে ভাজা যায় আছে। বাকী আপোনালোকক দেখা আছোঁ কিমান পিচ হয় কিমান নহয় আপোনালোকক দেখা থাকিম, চাই থাকিব। পাৰিছে আপোনালোকে এইটো হয় ফুচকা, যিটো হৈ গ'ল ফুচকা আমাৰ ভাজা আধা দি। তো ইয়াতে মই এইটো প্লাষ্টিকত সোমাম যে গন্তি কৰিব লাগিব যে কিমান পিচ ফুলি যায়, কাৰণ কিছুমান পিচ আপোনাৰ নুফুলে। চাব পাৰিছে নুফুলে, আৰু কিছুমান পিচ বেছিকৈ ফুলি যায় আৰু কিছুমান পিচ অকণমানে ফুলি যায়। তো সেইটো কাৰণে আমি কেলকুলেশ্যন কৰিব লাগিব যে কিমান পিচ কিমান প্লেটকৈ বিক্ৰী কৰিব লাগিব। বাকীটো আপোনালোকক দেখাই থাকিম নেক্সট ব্লগত। তথাপি এতিয়া কিমান দেখাব পাৰোঁ চাই থাকক। যিহেতু কালি চানডে, তো আপোনাৰ এতিয়াতে আমি ফুচকাবিলাক ভাজি কেনে ৰেডি কৰি থৈছোঁ। ইয়াতে 113টা আছে আৰু এইখিনি গন্তি কৰিব বাকী আছে। বাকী আমাৰ এইখিনি ভাজা যাই আছে, এইখিনি বাকী আছে। কিমান হয় সেই হিচাপে আমাৰ প্লেটবিলাক ডিচিজন হ'ব, কিমান টকাত কিমান প্লেট বিক্ৰী কৰোঁ। বাকী আপকামিংটো আপোনালোকক দেখাই থাকিম, এতিয়া নকওঁ। তাতে কি আছে চাই থাকিব। The next day,
প্ৰেজ দ্য লৰ্ড, হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। যিহেতু যোৱাকালি আপুনি ভিডিঅ' দেখা পাইছিলে ফুচকাটো কিয় বনাইছিলোঁ, তো আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। চাব পাৰিছে এইটো ৰণিত আৰু এইটো জুলিনা। কি কৰি আছে? কেৰিগ্ৰাফি মেনু বনাই আছে। চাব পাৰিছে আফটাৰ অল চাব পাৰিছে এইটো টি, এইটো কি হোৱাইট টি না লাল টি? কাৰেক্ট 20 rupees আৰু কিবা কিবি আছে। আৰু অভাৰঅল পিছপানেও এইটো চাব পাৰিছে মলং আংকাল অলপমান ব্যস্ততাত আছে। আংকাল ভালে আছে? লগতে এই ইনকম আৰু ইয়াতে কিবা প্ৰেক্টিচ চলি আছে। অভাৰভিউ আপোনালোকক দেখাই থাকিম, চাই থাকিব। চাব পাৰিছে এইটো আমাৰ পানী, তাৰপৰা আলুটো চেলা হৈ গৈছে। ফুচকা ইয়াতে অভাৰভিউ আপোনাৰ ইয়াতে চিকেনৰ আচাৰ আৰু লগতে অভাৰভিউ কিবা কিবি আছে। চাব পাৰিছে বাকী যিখিনি পাৰোঁ আপোনাৰ দেখা দেখি চাব পাৰিছে। আমাৰ অলপ আয়োজন এটা হৈ আছে। এতিয়া ৰাহুল দাই চিলি পৰ্ক বনাই আছে, ইপিনে এইপিনে চেণ্ডউইচ বনাব, লগতে আমাৰ ডিছকাশ্যন কৰি আছে। অলপমান মিষ্টেক আছে, আপোনাক দেখাই থাকিম কি কৰি আছোঁ। লগতে চিন্তা হৈছে দেখাব পাৰে, চাব। Especially children from broken families, children who are not so fortunate. তেওঁলোকক আশ্ৰয় দিয়ে, লগত তেওঁলোকে বাকী ইয়াতে আমাৰ এইটো হয় চিকেন পৰ্ক চিলি, বাকী চিলি পৰ্ক আৰু খুচিয়াৰ এটা প্ৰগ্ৰাম হ'ব। চাওঁ কি কৰে, চাই থাকোঁ।
বনাম আৰু এতিয়া আলু চালু চেলা হৈ গৈছে। কিমান দাম বগলী কিমান দাম? লৈছে বঢ়িয়া। পানীপুৰি কিমান দাম? পানীপুৰি কিমান দাম? হা একো নহয়, কাষ্টমাৰ বেছি হৈছে তো উপায় নাই আৰু। আমাৰ জন ছাৰ এইফালে আমাৰ ফাইনেন্স অফিচাৰ। আমাৰ আণ্টি এইফালে কাষ্টমাৰ পুৰা ভৰ্তি। কাষ্টমাৰ বেছি হৈ গ'ল মাইনা, কাষ্টমাৰ বেছি হ'ল, সময় নাই। ফাইনেলি ফুচকা খতম, বাকীখিনিও খতম। ফাইনেলি আমাৰ মতা ভাই জুচ খাই আছে। বাকী তাৰে কি কৰিব কি নকৰে পাজেল হৈ গৈছে। ইফালে চাওক বান্ধনি নাকি চুনেৰি। বাকী অভাৰভিউ আৰু যিখিনি পাৰোঁ দেখা থাকিম, চাই থাকিব সিহঁতে যাব আৰু তো অলপমান ফটো ছেশ্যন হ'ব। নামৰে ছাৰ চকলেট খাই তাৰ জীৱন খাই গৈছে। বাই বাই মাম্মি, মুক্তি খা বাবা, মুক্তি খা। ফাইনেলি আমাৰ খতম। এতিয়া কেলকুলেশ্যন কাৰ কিমান প্ৰফিট হৈছে গৈছে, চবে বহি গৈছে। চবে হিচাপ মিলাই আছে। বাকী আপোনালোক কেতিয়া ব্লগটো এণ্ডিং কৰোঁ ক'ব নোৱাৰোঁ, কিবা পাৰিলে মই দেখা থাকিম, চাই থাকিব।
চাব পাৰিছে বাহিৰখিনি